নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ 5টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আজিৰ প্ৰথম প্ৰশ্ন, অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? এ ময়ূৰ, বি শগুন, অপশ্যন চি দেওহাঁহ আৰু অপশ্যন ডি হৈছে ৰাজহাঁহ। ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি দেওহাঁহ। 2 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? এ গংগা, বি শিৱসাগৰ, চিত আছে জয়সাগৰ, অপশ্যন ডি হ'ল দীঘলী পুখুৰী। আপোনালোকৰ সময় আৰম্ভ। উত্তৰটো দিবলৈ চেষ্টা কৰকচোন। কমেণ্ট কৰি জনাব। ইয়াৰ উত্তৰটো হৈছে জয়সাগৰ পুখুৰী। 3 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ সূৰ্য প্ৰথমে কোন ৰাজ্যত উদয় হয়? অপশ্যন এ অসম, অপশ্যন বি মেঘালয়, অপশ্যন চি অৰুণাচল প্ৰদেশ, ডি নম্বৰটো হৈছে নাগালেণ্ড। আপোনালোকৰ সময় আৰম্ভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। এতিয়া 4 নম্বৰ প্ৰশ্ন, কাগজৰ আৱিষ্কাৰ কোন দেশত হৈছিল? এ ভাৰত, বি জাপান, চি ইটালী আৰু ডি হ'ল চীন। সময় আৰম্ভ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি চীন দেশত। প্ৰশ্ন নম্বৰ 5, অসমৰ প্ৰথম চাহ কৃষক কোন? এ পিয়লি বৰুৱা, বি হিউৱেন চাং, চি মণিৰাম দেৱান, ডি কুশল কোঁৱৰ। ভাবকচোন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চি মণিৰাম দেৱান। এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।